নমস্কাৰ, এয়া হৈছে গ্ৰাম্যানুভূতি। আমি লখিমপুৰ গৈছিলোঁ আৰু লখিমপুৰ যোৱাৰ কেইদিনমান আগতে মই এটা পোষ্ট পাইছিলোঁ গ্ৰাম্যানুভূতিৰ বিষয়ে, আৰু তেতিয়া আমি লখিমপুৰ গৈ ভাবিলোঁ যে নাই, তাৰ পৰাই অহা যাওক। তাৰপাছত আমি গোটেইকেইটা গ্ৰাম্যানুভূতিলৈ গ'লোঁ। গৈ পেলাই এয়া বহি গ'লোঁ। ইমান ধুনীয়া বতাহ দি আছিলে তাত, মানে সেইদিনা আৰু বহুত গৰম পৰিছিলে। গৰমত মানে বহি থাকিবলৈ খুব ধুনীয়া। তাৰপিছত এয়া ধুনীয়াকৈ ফুল চুল সজাই থৈছে আৰু পুৰণিকলীয়া বস্তুসমূহ এনেদৰে সজাই থৈছে, যিবোৰ বস্তু আজিকালি দেখিবলৈকে পোৱা নাযায়। সেইকাৰণে গোটেইখিনি মই এনেকৈ ধুনীয়াকৈ ভিডিঅ' কৰি লৈ আহিছিলোঁ। এয়া গোটেইখিনি পুৰণিকলীয়া বস্তু। তাৰপিছত আমি তাতেই দিনটো ধুনীয়াকৈ পাৰ কৰিলোঁ। তাতে আপোনালোকে খোৱা চোৱাৰ ব্যৱস্থাও আছে, তাত খোৱা বোৱাও কৰিব পাৰি ধুনীয়াকৈ। আৰু মানুহ যিমান যাব সিমান ডেভেলপ হ'ব আৰু সিমান বেছি ভাল লাগিব। এতিয়াও ভাল লাগে, হ'লেও মানে মই কৈছোঁ আৰু এয়া ধুনীয়াকৈ এয়া সৰু সৰু কটেজবোৰত মানুহবোৰে বহি বহি খায়। আৰু এয়া ধুনীয়াকৈ ইয়াত এনেকুৱা পেইণ্টিঙো আছে, ধুনীয়া ধুনীয়া পৰিৱেশ। তাতে আমি এনেকৈ দিনটো পাৰ কৰিলৈ আমি সেইদিনা আমাৰ ফুৰা চকা আৰু তাতেই সামৰিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।